নিজা নিজা মন্তব্য দাঙি ধৰি আছে, কিন্তু মই এটা মন্তব্য আপোনালোকৰ কাষত ৰাখিব বিচাৰিছোঁ। কাশ্মীৰৰ যে পেহেলগাম নামৰ ঠাইখিনিত এই ডাঙৰ এটা ঘটনা হৈ গ'ল। আজিৰ দিনে এনে আন ঘটনা হোৱাটো সৰু কথা নহয়, বহুত ডাঙৰ কথা। আজিৰ পৰা 20 বছৰ আগত যদি হ'লা হয়, তেতিয়াহ'লে টেকন'লজি কিবা কিবিৰ কাৰণে হ'ব পাৰে, বাই মিষ্টেক ইয়াক কৈ দিব পাৰি। কিন্তু আজিৰ দিনত এনেকৈ এই অৱস্থাত নট ইন ফ্ৰীডম ইয়াৰ এইবোৰ ঘটনা হৈ থাকিলে কেনেকৈ হ'ব? আমি যে টেক্স GST এনিথিং দি থাকোঁ যে চৰকাৰক, কিয়তো আমাৰ ছিকিউৰিটিৰ কাৰণে, আমাৰ ছেফটিৰ কাৰণে, আমাৰ ভালৰ কাৰণে। চৰকাৰক আমি যদি আমি গাড়ী এটা কিনো তেতিয়া টেক্স দিব লাগে, যিটো আমি খাদ্য খাওঁ সেইটো কিনি খাব লাগে, সেইটো টেক্স দিব লাগে। আমি ইনকাম যি কৰোঁ সেই ইনকামৰ ওপৰত টেক্স কাটে। তো আমি টেক্সটো কিয় দিওঁ? এইবোৰ বস্তুৰ কাৰণে যাতে দেশখন ভালকৈ চলোৱে। কিন্তু কথাটো এইটো যে সেই পেহেলগাম নামৰ ঠাইখিনিত ছিকিউৰিটি ক'ত গৈছিল, আৰু ছিকিউৰিটি আছিলে, এতিয়া ছিকিউৰিটি থাকাতে সিহঁত আহিব কেনেকৈ পাৰিছিলে? কথাটো সেই। আৰু য'ত টুৰিজম মানে য'ত মানুহ ফুৰিবলৈ যায়, কথাটো ধ্যান দিব। এনেই ধনী মানুহকেইটাই ফুৰিবলৈ যায়, পৰ্যটক যিটো টুৰিষ্ট বুলি কওঁ, টুৰিষ্টক ছেভ কৰিবলৈ এক্সট্ৰা ছিকিউৰিটি দিব লাগে ন। যিটো টুৰিজম মানে প্লেচ হয়, তাতে পুলিচ, CRPF, BSF এনিথিং ইয়াৰ চব থাকিব লাগে ন। বিকজ এটা চেণ্টাৰ হয় তাতে। কোনো এটা মিটিং পাতিলে যদি আমি ছিকিউৰিটি লগা হৈ যায়, কোনো এটা ফাংচন পাতিলে যদি আমাৰ ছিকিউৰিটি লগা হৈ যায়, কোনো এটা উৎসৱ পাৰ্বণ লাগিলে যদি ছিকিউৰিটি লগা হৈ যায়, তাতে কিয় নাছিলে সেইটো কথা আছে না। আৰু টেৰৰিজম মানুহ যিখিনি আছিলে, হয় তাৰে লোকেল মানুহে হেল্প কৰিছিল, কিন্তু বৰ্ডাৰততো থাকে না, BSF থাকে, SSB থাকে, হয় নে নাই? লোকেলত থাকে না নাই? তো ক'ত গৈছিল সেইবিলাক? আৰু ঘটনাটোতো 1 মিনিটত হোৱা নাই, ঘটনাটো 5 মিনিটত হোৱা নাই, ঘটনাটো 10 মিনিটত হোৱা নাই, আধা ঘণ্টা 1 ঘণ্টা ধৰি সেই ঘটনা চলিছিল। গুলিৰ শব্দটো এই সেনেকৈ নহয় ন, গুলিৰ শব্দ ঠা বমৰ নিচিনা উঠে। তো সেই শব্দবোৰ শুনি কেনে মানুহ বা এটা পুলিচ, আৰ্মি কিবা যি হওক, কিয় তাতে ইমিডিয়েটলি যাব পৰা নাই? কুৱেশ্যনটো তাতেও আছে। আৰু কিয় এনে হৈ আছিল আজিৰ দিনত? ৱাই? আৰু ইমান ইন'চেণ্ট মানুহকেইটা, কোনোবা ভাবছিল নেকি মই যাতে যাই যুদ্ধ কৰি মৰি যাম? কোনোবা ভাবছিল নেকি মই যাই কিনে এটা ফুৰিবলৈ যাম, কোনোবাই গুলি মাৰি দিব, মই মৰি যাম? লাষ্ট মুমেণ্টটো সিহঁতে কিমান সপোনবোৰ ভাঙি গৈছে, কথাটো এনে। চ' মোৰ সেনেকৈ কথা আৰু কথা আছে, কিন্তু ভিডিঅ'টো লং হৈ যাব। চ' এটা ভিডিঅ' বনাম, ভালকৈ বনাম, ৰিচাৰ্চ ভালকৈ কৰি ল'ম। চ' থেংক ইউ।